কৃষ্ণ। আমি ৰসময় মাঘ ভকতি শিতানৰ আজি 53 নম্বৰ ঘোষাজোখালৈ আগবাঢ়িছোঁ। অহংকৰে শুদ্ধ মত ঈশ্বৰ ভক্তিৰত প্ৰচাৰিলা শাস্ত্ৰহাৰ জানি তাহাংক নজানি মোৰে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত বখানি ৰাম আপোনাৰ মহত বখানি। শংকৰে শুদ্ধ মত ঈশ্বৰ ভক্তি তত্ত্ব প্ৰচাৰ কৰিলে সকলো শাস্ত্ৰ সাৰ আনি। এই কথা নাজানি নিজ জীৱিকাৰ বাবে মূঢ়সকলে কিয় নিজ মহত্ব বখানি ফুৰে। মহাপুৰুষ জগতগুৰু শংকৰদেৱে সমস্ত শাস্ত্ৰ সাৰ উদ্ধাৰ কৰি ঈশ্বৰৰ পৰম ভক্তি তত্ত্ব প্ৰচাৰ কৰিলে। এই কথা সৰ্বজন বিদিত আৰু স্বীকৃত যে শংকৰদেৱেহে একমাত্ৰ প্ৰথম ভক্তি ধৰ্ম প্ৰৱৰ্তন কৰি উত্তৰ পূব ভাৰতত এই অসম ভূমিত প্ৰচাৰ কৰিলে শৰণ হৰিনাম ধৰ্ম। এই কথা জানিও নজনা হৈ এচাম সুবিধাবাদী ধৰ্ম প্ৰচাৰকে বিভিন্ন মতাদৰ্শ প্ৰচাৰ আৰু নিজ যশ বখানি জীৱিকাৰ পথ বাছি লৈছে। এইটো পৰম দুৰ্ভাগ্য কথা, কাৰণ এইসকলে ঈশ্বৰৰ শুদ্ধ ধৰ্ম প্ৰচাৰ কৰিব পৰা নাই আৰু লগতে গুৰুজনা মাহাত্ম্যকো ঢাকিবলৈ বিচাৰি সত্য শুদ্ধ ধৰ্ম পথত আউল লগাইছে। এইজনা মহাপুৰুষ জগতৰ উদ্ধাৰৰ অৰ্থে হৰিভক্তি তত্ত্ব প্ৰচাৰ কৰিবলৈ আৱিৰ্ভাৱ হৈছিল। এই কথা ধৰ্ম প্ৰচাৰকসকলে জানি লোৱাটো অতি প্ৰয়োজন। সেই অৰ্থতে আমি লিখা হৈছে অজয় জয় জগতৰ গুৰু শংকৰ দেৱ অনন্ত অনাদি তুমি বিনে নাহি কেৱ কলিযুগে অৱতৰি লোকক তাৰিলা এক হৰি নাম ধৰ্ম প্ৰকাশ কৰিলা তুমি বিনে নাই গুৰু কলিৰ লোকৰ এহি কথা মত মহামহন্ত হবৰ সত্য সনাতন ধৰ্ম লোক পৰ্বতাইলা তোমাকেহে গুৰু বুলি হবে মানিলা সগুণ নিগুণ ভেদ তুমি খে ভাঙিলা সত্য শুদ্ধ নিগুণ ধৰ্মক দেখাইলা ৰামে ভক্তি ধৰ্ম দিয়া তুমি লোক ভেদ চেদি বেদ ধৰ্ম হবা কুখে দিলা তৰ্কবাদী হেনয় পৰম গুৰু তুমি কৃষ্ণ দেৱ তোৱা বিনে তাৰক আছে কোন কেৱ। কৃষ্ণ কৃষ্ণ। আমি 54 নম্বৰ ঘোষাজনালৈ আগবাঢ়িছোঁ। হে ৰাম শংকৰে সংশয়ছে দি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি তাংক এৰি কি কাৰণে আনক বোলয় গুৰু কিনো লোক মহামূঢ়মতি ৰাম কিনো লোক মহামূঢ়মতি। শংকৰে সকলো সংশয় নাশ কৰি সকলো শাস্ত্ৰৰ তত্ত্ব ভেদ কৰি কৃষ্ণৰ পৰম ভকতিৰ প্ৰচাৰ কৰিলে। তথাপি কি কাৰণত তেওঁক এৰি আনক গুৰু বুলি মানিব বিচাৰে? কি যে মহা মূঢ়মতি মানুহ। শংকৰে ধৰ্ম পালনৰ ক্ষেত্ৰত আহিব পৰা সকলো সংশয় নাশ কৰিলে। তেৰাই এই কাৰ্য সম্পাদন কৰিছিল সমস্ত শাস্ত্ৰৰ তত্ত্ব উদ্ধাৰ কৰি। গতিকে এনে মহান পুৰুষৰ বাদে কলিযুগৰ লোকসকলৰ আন গুৰু নাই। মানুহে নজনাৰ কাৰণে পৰম গুৰুজনাক চিনি নাপাব পাৰে কাৰণে মাধৱদেৱে সকলোকে সচেতন কৰাইছে। আনহাতে এচাম সুবিধাবাদী ধৰ্মগুৰুৱে
গুৰুজনাক ঢাকি গুৰুৰ বাণীক বিকৃত ৰূপত প্ৰচাৰ কৰি ধৰ্ম অধিকাৰী হ'বলৈ ধৰিছে। এইসকলৰ প্ৰতিও মাধৱদেৱে সকলোকে সতৰ্ক কৰাইছে। একমাত্ৰ শংকৰেহে ধৰ্মৰ সংশয় নাশ কৰিবলৈ সক্ষম হৈছিল। মাধৱেই তাৰ সম্পূৰ্ণ প্ৰমাণ। তেৰাই সমস্ত বৈদিক তত্ত্বদৰ্শন জগতৰ উদ্ধাৰৰ অৰ্থে একশৰণ হৰিনাম ধৰ্মৰূপে প্ৰচাৰ কৰিলে। যিসকলে এই পৰম গুৰুজনাৰ আশ্ৰয় ল'লে তেওঁলোকেও এই পৰম তত্ত্ব পালে। আনহাতে যিসকলে গুৰুজনাক নেমানি লৌকিক বৈদিক তৰ্কবাদতে আৰু নিজৰ স্বাৰ্থৰ সিদ্ধি পূৰণৰ অগ্ৰসৰ হ'ল তেওঁলোকে কোনো কালে ধৰ্মতত্ত্ব উপলব্ধি কৰিব নোৱাৰিলে। অজিতু মহাজনে গুৰু তোমাক বোলয় শাস্ত্ৰক জানয় হিতু ভকতি পাৱয় নমানয় গুৰু যিটো দুষ্ট দুৰাচাৰ নপাৰে খন্দিবে তেবে লোক ব্যৱহাৰ। যিসকলে মহাপুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱৰ পৰা এতিয়ালৈকে তেৰাক গুৰু মানি লৈছে তেৰাভাৱে সকলো শাস্ত্ৰ তত্ত্বও পালে আৰু পৰম ভকতি পথো পালে। যিসকলে গুৰুজনাৰ বিৰুদ্ধাচৰণ কৰিলে তেতিয়াও কৰিলে, এতিয়াও কৰি আছে বা ভৱিষ্যতেও কৰিব, তেওঁলোকে কেতিয়াও সত্য শুদ্ধ এখন হৰিনাম ধৰ্ম পথ নেপাব আৰু শাস্ত্ৰৰ পৰমাৰ্থিক তত্ত্ব লাভ কৰিবলৈ সক্ষম নহ'ব। এয়াই শাস্ত্ৰৰ বাণী, এয়াই মহাপুৰুষ মাধৱদেৱে ঘোষাৰ জৰিয়তে সকলো লোককে প্ৰতিক্ষণতে সোঁৱৰাই আছে আৰু আমিও এই কথা উপলব্ধি কৰিব লাগে। কৃষ্ণ কৃষ্ণ। আমি 55 নম্বৰ ঘোষাজনলৈ আগবাঢ়িছোঁ। অনজানে শাস্ত্ৰৰ নয় যেহিয়াকে তাকে কয় চেদিবা নপাৰে সংশয় গুৰু বোলাই তথাপিতো ফুৰয় লোকৰ মাজে মান্য হতকাৰ খুজি লয় ৰাম মান্য হতকাৰ খুজি লয়। শাস্ত্ৰৰ বচন সিদ্ধান্ত নাজানে অথচ যিহকে মনলৈ আহে তাকে কৈ ফুৰে। তেওঁলোকে আনৰ সংশয় চেদিব নোৱাৰে তথাপি নিজকে গুৰু বোলাই সমাজৰ পৰা মান সন্মান খুজি লয়। ধৰ্ম প্ৰচাৰৰ সমাজখনত এনে বহু মানুহ আছে যিসকলে ধৰ্মৰ প্ৰকৃত লক্ষ্য উদ্দেশ্য একো নাজানে তথাপি চলে বলে বিভিন্ন লৌকিক বৈদিক কথাৰে নিজকে গুৰু সজাব বিচাৰে। সেইসকল লোক সমাজৰ সংশয় কোনো কালে নাশ কৰিব নোৱাৰে তথাপি তেওঁলোকৰ উদ্দেশ্য হ'ল লোক সমাজৰ পৰা গুৰুৰূপে মান সন্মান আদায় কৰা। এইদৰে তেওঁলোকে কেৱল মাত্ৰ নিজা প্ৰতিপত্তি ৰক্ষাৰ কাৰণেহে ধৰ্ম পথটোক ব্যৱহাৰ কৰে। এনেধৰণৰ ধৰ্ম প্ৰচাৰক বা ধৰ্ম অধিকাৰৰ পৰা লোকসমাজ সাৱধান হ'ব লাগিব। এই অৰ্থতে ঘোষাই লোকসমাজক সতৰ্ক হ'বলৈ কৈছে। উল্লেখ্য যে গুৰুজনাৰ তিৰুভাৱৰ পাছৰে পৰাই গুৰুজনাৰ ভক্তি ধৰ্মত বিঘ্ৰাত জন্মোৱাৰ অৰ্থে বা ধৰ্ম সম্পৰ্কত জ্ঞান নথকা সকলেও নিজকে গুৰুৰূপে প্ৰতিষ্ঠা কৰিবলৈ পূৰ্ণ প্ৰয়াস আৰম্ভ কৰে। মাধৱদেৱে গুৰুজনাৰ বিশুদ্ধ ধৰ্ম বিকৃত নকৰিবলৈ সেইসকললৈ আহ্বান জনাইছিল, কিন্তু তেওঁলোকে মাধৱৰ কথালৈ ভূক্ষেপেই কৰা নাছিল। ফলশ্ৰুতি বিভিন্ন মতাদৰ্শ তথা সত্য সংহতিৰ জন্ম হৈছিল। সেইকাৰণে মাধৱদেৱে অতি দুখেৰে এই পথ কৰিব লগা হৈছিল। এজন প্ৰকৃত ধৰ্মগুৰু বা প্ৰচাৰকৰ ঐশ্বৰিক গুণ থাকিব লাগিব। তেওঁ নিজেই ঈশ্বৰৰ ভকত হোৱাৰ উপৰিও পাণ্ডিত্য গুণো থাকিব লাগিব। তেওঁলোকে সমাজৰ কেৱল ঈশ্বৰৰ ভকতিৰ উদ্দেশ্যেহে দিব লাগিব। তেওঁলোকৰ আশ্ৰয় ল'লেহে লোকসমাজে সুফল লাভ কৰিব পাৰিব। অতাংকেহে ধৰিব লাগে সম্বন্ধ নিশেষ যিটো জনে দেন্ত ভকতিৰ উপদেশ ভগৱন্ত ভক্তিযুক্ত নোহে যিটো নৰ স্বভাৱে অনুপকাৰী বৈষ্ণৱ জনৰ। যাৰ বচনত ঈশ্বৰৰ নাম নাই, যি ঈশ্বৰৰ নাম ভকতিৰ উপদেশ নিদিয়ে, তেনে লোক গুৰু হ'ব নোৱাৰে। বৰং তেনে লোকৰ সংগ সদায় ত্যাগ কৰিব লাগে। অজাৰ বচনত কৃষ্ণ গুণ নাম নাই, তাৰ বাক্য পাঠ আদি ব্যৰ্থ সমুদায়। জগত পবিত্ৰকাৰী কৃষ্ণৰ চৰিত
নকৰে গ্ৰহণ যিটো বাক্য কদাচিত যদি চিত্ত বিচিত বচন সৰ্বোত্তম তথাপি জানিবা উচিস্তৰগত সম ভক্তিৰত্নাৱলীৰ যোগেদি মাধৱ পুৰুষে এইদৰে আমাক সাৱধান বাণী শুনাই ঘোষাৰীৰ পৰমাৰ্থিক তত্ত্ব উপলব্ধি কৰিবলৈ আহ্বান জনাইছে কৃষ্ণ কৃষ্ণ আমি 56 নম্বৰ ঘোষা জনালৈ আগবাঢ়িছোঁ অবচনে কেৱলে মাত হৰিত হৰণলয় চিতে আন দেৱক ভজয় জানিবা কদাচিতু সিদ্ধিতু নলভয় হৰি তাৰ সন্তোষ নহয় ৰাম হৰি তাৰ সন্তোষ নহয় বচনেহে কেৱল হৰিত শৰণ লয় কিন্তু কাৰ্যত আন দেৱ দেৱীক ভজনা কৰে এই কথা স্পষ্টকৈ জানিবা কেতিয়াও সেইসকলে সিদ্ধি লভিব নোৱাৰে হৰি তেওঁৰ প্ৰতি সন্তুষ্ট নহয় এই পদৰ জৰিয়তে মাধৱদেৱে বিবিচাৰি ভকতি কৰাসকলক সকীয়াই দিব বিচাৰিছে এক শৰণ হৰিনাম ধৰ্ম কেৱল বৈদিক বিধি বিধানৰ বাহ্যিক প্ৰদৰ্শনৰ ধৰ্ম নহয় এই ধৰ্ম হৈছে আচৰণীয় ধৰ্ম যিসকলে এক শৰণ গ্ৰহণ কৰিছে তেওঁলোকে সেই শৰণ ৰক্ষা কৰি ধৰ্ম পালন কৰিব লাগিব কেৱল হৰি চৰণ আশ্ৰয় লোৱা দেখুৱাই মনেৰে আন নীতি নিয়ম সমৰ্থন বা পালন কৰিলে শৰণ ৰক্ষা নহয় ইয়াকে বিবিচাৰি ভকতি বুলি কোৱা হয় এনে কাৰ্যত ভগৱন্ত সন্তুষ্ট নহয় ভকতি হলে হ'ব লাগিব নাৰদৰ দৰে প্ৰহ্লাদৰ নিচিনা একান্ত এই কথাৰ এক পৰমাৰ্থিক তাৎপৰ্য আছে একমাত্ৰ হৰিত শৰণ লৈ সেই ধৰ্ম পালন কৰিলে আন সকলো ধৰ্ম কৰ্মৰে ফল পোৱা যায় কিন্তু ইয়াকে নমানি আন কৰ্ম কৰিলে সেই কৰ্মসমূহৰ সিদ্ধি পোৱা নাযায় আনহাতে হৰিক এৰি আন ধৰ্মসমূহ দুষ্কৰ হেতুকে মনুষ্যে সাধনো কৰিব নোৱাৰে গতিকে একমাত্ৰ হৰিত শৰণ লোৱাসকলৰ পৰম কৰ্তব্য হৈছে এই ধৰ্ম আচৰণীয় কৰি পালন কৰা এই কথাকে বেদে ৰামায়ণে পুৰাণে ভাৰতে দঢ়াই দঢ়াই সকীয়াই থৈ গৈছে মানুহে মাত্ৰ তাৰ তত্ত্ব গ্ৰহণ কৰিব পাৰিলেই হ'ল গুৰুজনে সাৱধান বাণী শুনাইছে উবানৰ লোক হৰি ভজিউক ধৰা ইটো উপদেশ এৰাল জাল জীৱাক টকাল জৰা ভৰিলে পৰৱেশ অন্য দেৱী দেৱ নকৰিবা হেব নখাইবা প্ৰসাদ তাৰ মূৰ্তিকো নাচাইবা গৃহ নেপকিবা ভক্তি হৈব বিবিচাৰ কৃষ্ণ আমি 57 নম্বৰ ঘোষা জনালৈ আগবাঢ়িছোঁ আগম নিগম তৰ্ক পুৰাণ ভাৰত যত ইতিহাস তন্ত্ৰ মন্ত্ৰ ছয় হে হৰি তোমাতে খেলাৱে কেৱলবাদ তোমাৰ তত্ত্ব কোন জানয় ৰামে তোমাৰ তত্ত্ব কোন জানয় আগম নিগম তৰ্কশাস্ত্ৰসমূহ পুৰাণসমূহ মহাভাৰত সকলোবোৰ ইতিহাস মানে বুৰঞ্জী তন্ত্ৰ মন্ত্ৰসমূহ সকলোবোৰে কেৱল সেই হৰি তোমাক লৈ বাদ কৰি থাকে কিন্তু তোমাৰ তত্ত্ব নাজানে পৃথিৱীত বিভিন্ন প্ৰকাৰৰ শাস্ত্ৰ প্ৰৱৰ্তন হৈ আছে এই সকলো শাস্ত্ৰই ভগৱন্তকে বাদ বিবাদ কৰি প্ৰৱৰ্তি আছে অৰ্থাৎ কিছুমানে ভগৱন্তক স্বীকাৰ কৰি তাৰ নিগুণ তত্ত্ব বিচাৰে যেনে নিগম শাস্ত্ৰসমূহ আগম শাস্ত্ৰসমূহে আকৌ ভগৱন্তক স্বীকাৰ কৰে যদিও বিষয় ভোগ বিচৰা অন্যতম লক্ষ্য তৰ্কশাস্ত্ৰসমূহে ঈশ্বৰৰ সম্পৰ্কে সন্দেহ প্ৰকাশ কৰি ঈশ্বৰৰ প্ৰতি বিৰোধাচৰণ কৰে পুৰাণ মহাভাৰত ইতিহাস আদিও ঈশ্বৰৰ বিভিন্ন তত্ত্ব বিচাৰ কৰি আছে গতিকে প্ৰত্যক্ষ হওক বা পৰোক্ষ হওক সকলোবোৰেই ঈশ্বৰকে কেন্দ্ৰ কৰি মত প্ৰকাশ বা ঈশ্বৰৰ তত্ত্ব এৰি আন কথা প্ৰকাশত অগ্ৰসৰ হয় গতিকে
মূল তত্ত্বৰ পৰা আঁতৰি অহাৰ অৰ্থক তত্ত্ব নজনা বুলি কোৱা হৈছে। পণ্ডিতসকলে সেইসমূহ শাস্ত্ৰ পঢ়ি ঈশ্বৰক বিচাৰি নাপায়, কেৱল বাদ বিবাদৰ স্থলহে পায়। কিন্তু পৰম ভকতে পৰম তত্ত্ব লাভ কৰিব পাৰে। সেয়ে ঘোষাবাসীয়ে এনে তত্ত্ব কৰিছে, যিসকল ঈশ্বৰ ধৰ্মৰ আচৰণীয় ভকত নহয়, তেওঁলোকে বিভিন্ন শাস্ত্ৰৰ বাদ বিবাদতেই মজি থাকিব, পৰম তত্ত্ব বিচাৰি নাপাব। পৰম ভকতক এই ঘোষাই প্ৰতিনিধিত্ব কৰা নাই, অভক্তৰ প্ৰতিহে সাৱধান বাণী। কাৰণ পৰম ভকতে শাস্ত্ৰৰ বাদ বিবাদৰ পৰা আঁতৰি আহি পৰম পুৰুষৰ চৰণত আশ্ৰয় লৈ সাধু সংগত হৰিনাম শুনি ধন্য হয় সি। শ্ৰীকৃষ্ণই উদ্ধৱক কৈ থৈ গৈছে, এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ, জীৱা জানা শুনা হবে ৰানুগ্ৰন্থ। একে মুত মাত তুমি লৈও কৰণ, নকৰিবা ভয় মই কৰিবুৰ ৰক্ষণ। কৃষ্ণ। আমি 58 নম্বৰ ভজনত আগবাঢ়িছোঁ। ঐশ্বৰ্য ভোগৰ মদে মত হুয়াই ঈশ্বৰত, পৰাং মুখ ভৈল যিটো জন, যেন জীৰ্ণ গাই সিটো দুৰ্ঘোৰ সংসাৰ মহা, পংকে পৰিহুয় মগন, ৰাম পংকে পৰিহুয় মগন। ঐশ্বৰ্য ভোগৰ অহংকাৰত মত্ত হৈ যিজন ঈশ্বৰৰ প্ৰতি বিমুখ হ'ল, তেওঁ অৱস্থা এজনী দুৰ্বল গাইৰ নিচিনা, যি সংসাৰৰ বোকাত পৰি মগ্ন অৰ্থাৎ মজি থাকে। সাংসাৰিক ধন ঐশ্বৰ্য আদিবোৰ প্ৰকৃতাৰ্থ দুখৰ কাৰণহে। কাৰণ এইসমূহত মজি সাংসাৰিক জীৱই ঈশ্বৰৰ প্ৰতি বিমুখ হ'ব লগা হয়। এইসমূহত মজি জীৱনৰ সত্য কথা ঈশ্বৰৰ চৰণ সেৱা নকৰা কাৰণে জীৱৰ অৱস্থা বোকাত পৰি থকা দুৰ্বল গাইজনীৰ দৰে হয়। ধন ঐশ্বৰ্যৰ বলত এসময়ত বল বিক্ৰম দেখুওৱা লোক আন এটা সময়ত সকলো দিশৰ পৰা অসহায় হ'ব লগা হয়। এনে অৱস্থাত তেওঁক ৰক্ষা কৰিব কোনে? তেতিয়াহে উপলব্ধি হয় যে ঐশ্বৰ্য ভোগৰ অহংকাৰ নিত্য নহয়, এইসমূহ দুখৰ কাৰণ। ৰজা হৰিশ্চন্দ্ৰই সেইকাৰণে তেওঁৰ সকলো ৰাজ্য ধন বিশ্বামিত্ৰমণিক দান কৰি কৈছিল, সাৰ্থক আজিলো ৰাজ্য ভাৰ ধন ধান, তুমি হেন ঋষি কচ হস্তে দিবু দান। এই কথা সমৰ্থনত তেওঁ পত্নী শৈবায়ো নিজ পদ প্ৰকাশ কৰিছিল। ৰজাক বুলন্ত প্ৰভু কৰিলা ভাল, ইটো ৰাজ্য সুখে লৈ জীৱা কতকাল, অথিৰ অহংকাৰ আজি কালি যাই বুমৰি, কাৰ ধন জন পৰিবাৰ বসুন্ধৰি। কিন্তু আমি সংসাৰত মত্ত লোকসকলে ধন জন ঐশ্বৰ্যকে হাৰ মানি অহংকাৰ মত্ত হৈ থাকোঁ। ফলত কালে আমাক সংসাৰৰ মায়াত আবদ্ধ কৰে যে আমি ভকতি পথ দেখা নাপাওঁ। অজ্ঞান আন্ধাৰত ইহকাল পৰকাল নৰকগামী হ'ব লগা হয়। এই মানুহৰ অৱস্থা হয়গৈ। কৃষ্ণ।